নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SAT ডিলেটৰ পৰা এখন নটিচ আহিছে। নটিচখনত উল্লেখ কৰিছে যে ইম্পৰ্টেণ্ট নটিফিকেশ্যন কেণ্ডিডেট হু হেভ অলৰেডি ডাউনলোডেড দেয়াৰ এডমিট কাৰ্ড আৰ ৰিকুৱেষ্ট টু ডাউনলোড ইট এগেইন ডিউ টু স্লাইড চেঞ্জেছ ইন দ্য এক্সামিনেশ্যন ভেনু। অৰ্থাৎ আপোনালোকৰ যি এডমিট কাৰ্ড ডাউনলোড আছিলে সেই এডমিট কাৰ্ড ডাউনলোড আকৌ কৰিবলৈ কৈছে, কাৰণ স্লাইড চেঞ্জেছ হৈছে এক্সামিনেশ্যন ভেনুবোৰ। আপোনালোকে য'ত এক্সাম দিব তাৰ চেণ্টাৰবিলাক চেঞ্জিং কৰা হৈছে, গতিকে আপোনালোকে নতুনকৈ যি এডমিট কাৰ্ড আছিলে সেই এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। আগৰ যিখন এডমিট কাৰ্ড আছিলে সেইখন ভেলিড নহয় বুলি কৈছে, অৰ্থাৎ সেইখন লৈ গ'লে আপোনালোকে এক্সাম দিবগৈ নোৱাৰিব বা আপোনালোকৰ এক্সাম চেণ্টাৰবোৰ খেলি মেলি হ'ব। এতিয়া আপোনালোকে নতুনকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। প্ৰিভিয়াছ এডমিট কাৰ্ড ইট উইল নট বি ভেলিড ফৰ দ্য এক্সামিনেশ্যন, অৰ্থাৎ আগৰ এডমিট কাৰ্ডখন আপোনালোকৰ ভেলিড নহ'ব এক্সাম দিবৰ কাৰণে। গতিকে আপোনালোকে নতুনকৈ ডাউনলোড কৰিব লাগিব। ক্লিক হেটো ডাউনলোড অপশ্যনত ক্লিক কৰি মোবাইল নম্বৰ দি আৰু DOB দি আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব।